সকলোকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত মই এটা খুব সুন্দৰ ভিডিঅ' দেখাম। মই কপৌ ফুলৰ এটা ফেব্ৰিক লৈ আহিছোঁ। এই কপৌ ফুলজোপা মই এখন খাদী চাদৰত বনাম। এখন খাদী কটনৰ চাদৰ হয়। মই কপৌ ফুলজোপা বনাবৰ কাৰণে প্ৰথমতে মই কাগজত ফুলজোপা আঁকি লৈছিলোঁ। এতিয়া মই কাৰ্বন পেপাৰৰ সহায়ত এই কপৌ ফুলজোপা চাদৰখনত উঠাই লৈছোঁ। এয়া নিশ্চয় ধৰিব পাৰিছে। এতিয়া প্ৰথমতে মই পাতকেইটা আঁকি লৈছোঁ। পাতকেইটা আঁকিবৰ কাৰণে লাইট গ্ৰীণটো লৈছোঁ, পেৰট গ্ৰীণটোৱে মই পাতকেইটা আঁকি লৈছোঁ। তাৰপিছত পাতকেইটা আঁকি হোৱাৰ পাছত মই ফুলপাহ বনাম। আপোনালোকে যদি মোৰ ফুলপাহ চাই ভাল পায় বা ফেব্ৰিকটো চাই ভাল পায়, মোক লাইক বা কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি মই আশা ৰাখিলোঁ। এতিয়া পাতটো এটা পাত আঁকি হ'ল। ছাইডৰ বৰ্ডাৰটো মই অলপ ডাৰ্ক গ্ৰীণ দি দিছোঁ। ডাৰ্ক গ্ৰীণটো দিলে পাতটো বেছি ৰেল নিচিনা হয়, শ্বেডৰ টাইপ হৈ যায়। সেইটো কাৰণে অলপ ডাৰ্ক গ্ৰীণটো দি দিলে পাতটো বেছি ধুনীয়া হয়, দেখিবলৈ উজ্জ্বল হৈ পৰে আৰু ৰিয়েল নিচিনা লাগে। আচলতে কটনৰ চাদৰৰ ওপৰত ফেব্ৰিকটো কৰিবলৈ অলপ দিগদাৰো হয়, কিয়নো বাৰে প্ৰতি শুকাই যায় ব্ৰাছডাল, আৰু ফেব্ৰিকটো বহুত বেছি দৰকাৰ হয়। ইয়াতো অলপ বৰ্ডাৰটো ডাৰ্ক গ্ৰীণটো দি দিছোঁ। কৰিবলৈ আচলতে ইমান টানো নহয়, সহজেই হয়। আপোনালোকেও কেতিয়াবা কৰিব পাৰিব চাই। কাগজত আঁকি ল'লেই হ'ল। কাগজত আঁকি লৈ কাৰ্বন পেপাৰৰ সহায়ত চাদৰখনত উঠাই লৈ কেতিয়াবা কৰিব পাৰে ঘৰত। এতিয়া মই ফুলকেইপাহ আঁকিবলৈ লৈছোঁ। ফুলকেইপাহ আঁকিবৰ কাৰণে মই লাইট পাৰ্পলটো লৈছোঁ, ডাৰ্ক পাৰ্পলটো লৈছোঁ আৰু হোৱাইটটো লৈছোঁ। ডাৰ্ক পাৰ্পলটো আৰু হোৱাইটটো মিলাই মই এটা লাইট পিংক বনাই লৈছোঁ। সেই লাইট পিংকটো দিছোঁ। তিনিটা কালাৰ মিলাই পেলাই মই ফুলপাহ বনাইছোঁ। ফুলপাহ কেনেকৈ বনাইছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। তেনেই সহজ ফুলপাহ বনাবলৈ। খালি কটনৰ চাদৰৰ কাৰণে অলপ দিগদাৰ হয়। ৰংটো স্প্ৰেডো হৈ যায় কেতিয়াবা। অলপমান পানী লগালেই ৰংটো স্প্ৰেড হৈ যায়। বহুত লাহে লাহে এইটো কাৰণে কৰিব লাগে। মই অলপ স্পীড কৰি দিছোঁ বাৰু। ইয়াৰ মই মেখেলাখনো কৰিম। মেখেলাখন যেতিয়া কৰিম তেতিয়া গোটেই কাপোৰযোৰ এটা ছেটটো হৈ যাব। তেতিয়া মই আপোনালোকৰ ওচৰত আকৌ এটা ভিডিঅ' লৈ আহিম। এতিয়া আজি অকল চাদৰখন কৰিছোঁ। চাদৰখনৰে এটা ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। গোটেই কাপোৰযোৰ হ'লে সেই কাপোৰযোৰ আকৌ এবাৰ দেখাম মই। মোৰ যদি আজি ভিডিঅ'টো আপোনালোকে ভাল পালে সকলোৱে কমেণ্ট কৰিব বা লাইক কৰিব বুলি মই আশা কৰিলোঁ। আজি মোৰ ভিডিঅ'টো ইমানেই। থেংক ইউ।